এইটো পেটাৰ্ণ পেপাৰ, ইয়াক কোমল খেলনা নিৰ্মাণত ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত কোমল খেলনাৰ বিভিন্ন ধৰণৰ আৰ্হি আঁকিব পাৰ। ইয়াৰ সহায়ত কোমল খেলনা এটাক অতি সহজে যিকোনো আকাংক্ষিত আকৃতি দিব পাৰ। কাগজৰ বজাৰত বহুত ভিন্ন ডিজাইন পেটাৰ্ণ সহজে উপলব্ধ। এই পেটাৰ ষ্টটনৰ সহায়ত আমি আমাৰ কোমল খেলনাটোৰ বাবে এটা স্কাৰ্ট বনাওঁ। স্কেলৰে জোখমাখ কৰি ডাক্তৰৰ প্ৰয়োজন অনুসৰি কাগজত এখন মানচিত্ৰ বনাওঁ। যিহেতু আমি ইয়াত স্কাৰ্ট বনাবলৈ এটা বৃত্তাকাৰ আকৃতি বিচাৰো, গতিকে পেন্সিল বা কাগজৰ সহায়ত আমি এটা বৃত্তাকাৰ আকৃতি বনাম। মাজৰ পৰা কাগজখন ভাঁজ কৰি কেঁচিৰ সহায়ত কাটি স্কু ভালদৰে ভাঁজ কৰি এটা চিন বনাওঁ। ওপৰৰ পৰা কাটি আপোনাৰ স্কাৰ্টৰ আকৃতি সৃষ্টি কৰক। আমি ইয়াত ইতিমধ্যে কাপোৰৰ স্কাৰ্ট বনাইছো, কিন্তু ইয়াৰ আকৃতি বৰ ভাল হোৱা নাই বুলি আপুনি দেখিছে। এতিয়া আমি পেটাৰ্ণ পেপাৰখন তাৰ ঠাইত ৰাখিম আৰু আপুনি দেখিব যে এটা প্লুটেড স্কাৰ্ট সৃষ্টি হ'ব।